মই অত্যন্ত আনন্দ অনুভৱ কৰোঁ এইদৰে বোকাখাটৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দেওনা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয় তেওঁলোকক মৰম যাচি শুভেচ্ছা জনায়। আজি প্ৰায় 1400তকৈ অধিক ল'ৰা ছোৱালী ইয়াত উপস্থিত আছে। শিক্ষানুষ্ঠানৰ মুৰব্বী আৰু তাতে দুগৰাকীকৈ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিছিল। আমাৰ কাজিৰঙা সংসদীয় সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু আটাইতকৈ ডাঙৰ কথা যে এগৰাকী খুব উৎসাহ পাইছে ল'ৰা ছোৱালীবিলাকে মোক কৈছে প্ৰশাসনিক বিষয়া অসমীয়া ক্ষেত্ৰে আইচ পাইছিল এতিয়া নাৰায়ণপুৰ ইয়াৰ পৰা অসম চৰকাৰ শিক্ষা বিভাগৰ সচিব হৈ আছে। তেওঁ নিৰ্দিষ্ট বক্তা হিচাপে আহিছিল। তেওঁৰ বক্তব্যই ল'ৰা ছোৱালীবিলাকক উৎসাহিত কৰিছে নতুন প্ৰজন্ম। মই আটাইকে ধন্যবাদ জনাইছোঁ। ইয়াৰ উপৰিও আমাৰ জিলা প্ৰশাসনৰ বিষয়াসকল পঞ্চায়তৰ প্ৰতিনিধিসকল শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক শিক্ষানুষ্ঠানৰ মুৰব্বী আৰু স্থানীয় শিক্ষানুৰাগী ৰাইজ সকলোৱে জড়িত আছে গোটেই প্ৰগ্ৰামটো ভাল লাগিছে। মই সকলোকে ধন্যবাদ জনাইছোঁ উপস্থিতিৰ বাবে আৰু লগতে এই নতুন প্ৰজন্মৰ যুৱ যুৱতীসকলক আন্তৰিক মৰম আৰু শুভেচ্ছা জনাইছোঁ। মোৰ ভাল লাগিছে এইকাৰণে যে 16 চনত আমি যিমান পাইছিলোঁ ভাল সংখ্যা প্ৰত্যেক বছৰে কিন্তু বাঢ়ি আছে। সেইটো এটা ডাঙৰ কথা।